নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আৰু এইকেইটা কুৱেশ্যন SSC CHSL অহা কুৱেশ্যন হয়। চ' 12 এপ্ৰিল 2021 আহিছিলে, ফাৰ্ষ্ট শ্বিফ্টত আহিছিলে। চ' আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই ডেছক্ৰিপশ্যনত PDF লিংকটো দি থৈছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কুৱেশ্যনকেইটা চাব পাৰিব। চ' প্ৰথম কুৱেশ্যনটোত আছে, হু ইজ দ্য ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিছ অফ তেলেংগানা। চ' প্ৰথমজন ফিমেল জাষ্টিছ কোন আছিলে তেলেংগানাৰ? ফিমেল চিফ জাষ্টিছ কোন আছিলে? চ' ইয়াৰ উত্তৰটো হৈছে হিমা কোহলি। তেওঁ আছিলে ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিছ অফ তেলেংগানাৰ আছিলে তেওঁ। কুৱেশ্যন নম্বৰ 2ত গৈছোঁ। হুৱেৰ ইজ খেলো ইণ্ডিয়া ইউথ গেমছ 2021 শিডিউল? চ' খেলো ইণ্ডিয়া ইউথ গেম 2021 ক'ত হ'ব? পাঞ্চকুলা হাৰিয়ানাত হ'ব। কুৱেশ্যন নম্বৰ 3, হু ৱাজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে সমুদ্ৰগুপ্তা। আৰু তেওঁ ৰুলাৰ অফ গুপ্তা ডাইনেষ্টি আছিলে, ৰুলাৰ আছিলে গুপ্তা ডাইনেষ্টিৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ব্লু ভিট্ৰইল? চ' কেমিকেল ফৰ্মুলা কি হয় ব্লু ভিট্ৰইলৰ? ইয়াৰ উত্তৰটো হৈছে কপাৰ ছালফেট, CuSO4, CuSO4 হয়। কুৱেশ্যন নম্বৰ 5, হুইচ চইল ইজ বেষ্ট সুইটেড ফৰ গ্ৰ'য়িং কেচু নাটছ? কেচু নাটৰ বাবে কোনটো চইল সুইটেবল হয়? চ' ইয়াৰ উত্তৰটো হৈছে চেণ্ডি চইল ইন গোৱা ৰিজন। চ' গোৱা ৰিজনত যোনটো চেণ্ডি চইল হয় সেইটো সুইটেবল হয় কিহৰ কাৰণে? গ্ৰ'য়িং কেচু নাটৰ কাৰণে সুইটেবল হয়। নেক্সট কুৱেশ্যনত গৈছোঁ। হুইচ প্লেয়াৰ হেজ প্লেইড মেক্সিমাম টেষ্ট মেটছ? চ' কোনজন প্লেয়াৰে বেছি টেষ্ট মেটছ খেলিছিলে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ। তেওঁ 200টা মেটছ খেলিছিলে। নেক্সট কুৱেশ্যনত গৈছোঁ। ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে ইজ চেলিব্ৰেটেড এভৰি ইয়েৰ অন? চ' আমাৰ বিশ্ব টিউবাৰকুলোচিছ ডে'টো কোনটো তাৰিখে পালন কৰা হয়? 24 মাৰ্চত পালন কৰা হয়। আৰু থিমটো হৈছে, ইয়াৰ মেইন থিমটো হৈছে ক্লকিং ইজ টিকিং। চ' ইয়াৰ মেইন থিমটো হৈছে ক্লকিং ইজ টিকিং। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য অথৰ অফ পাথৱে অফ গড? চ' পাথৱে অফ গডৰ অথৰ কোন হয়, লেখক কোন হয়? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য স্পীড কল মোৰ দেন দ্য স্পীড অফ চাউণ্ড? ইয়াৰ উত্তৰটো হৈছে মেক 1, ছুপাৰছনিক স্পীড। কুৱেশ্যন নম্বৰ 10, ইন ডিচেম্বৰ 2020 হুইচ বেংক লঞ্চ ৰুপে চিলেক্ট কণ্টেক্টলেছ ডেবিট কাৰ্ড? চ' ইয়াৰ উত্তৰটো হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 11ত গৈছোঁ। হু ইজ দ্য মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট ইন 2021? নৰেন্দ্ৰ টোমাৰ হৈছে মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট 2021। কুৱেশ্যন নম্বৰ 12, হু ৱাজ ইলেক্টেড এজ দ্য ডেপুটি ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইন জানুৱাৰী 2021? উমেশ সিনহাক ডেপুটি ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া জানুৱাৰী 2021ত চিলেক্ট কৰা হৈছে। কুৱেশ্যন নম্বৰ 13ত গৈছোঁ। হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2020? ইয়াৰ উত্তৰটো হৈছে 94th আউট অফ 107 কাণ্ট্ৰিজ। চ' 107খন কাণ্ট্ৰিৰ ভিতৰত 94th নম্বৰত আছে আমাৰ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 14ত গৈছোঁ। হুইচ চিটি ইজ অন দ্য বেংক অফ ৰিভাৰ চাৰায়ু? এনচাৰ ইজ আয়োধ্যা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ AMR?
ইন মেডিকেল টাৰ্মছ AMR ফুল ফৰ্মটো কি হয়? AMR ফুল ফৰ্মটো হৈছে মেডিকেল টাৰ্মছত এণ্টি মাইক্ৰ'বায়েল ৰেজিষ্টেঞ্চ। AMR ফুল ফৰ্ম হৈছে এইটো। নেক্সট কুৱেশ্যনত গৈছোঁ। হুইচ ষ্টেট টপ ইন দ্য ডমেষ্টিক টুৰিষ্ট ইন 2019 according to the Indian Tourism Statistic of 2020? Answer is Uttar Pradesh, UP হয়। Question number 17. Which type of sugar is present in milk? So কোনটো টাইপৰ সুগাৰ থাকে মিল্কত প্ৰেজেণ্ট থাকে? ইয়াৰ উত্তৰটো হৈছে লেক্টোজ। Question number 18. Who is the author of India's 71-year test, The Journey to Tirham in Australia? ইয়াৰ উত্তৰটো হৈছে R. কৌশিক। Question number 19. Which planet is solar system has maximum moons? ইয়াৰ উত্তৰটো হৈছে Saturn, 82টা থাকে। মিনিমাম থাকে মাৰ্কুৰী, ভেনাছ আৰু 0 থাকে মুন। Question number 20. Which of the following is an operating system? ইয়াৰ উত্তৰটো হৈছে লিনাক্স OS। Question number 21ত গৈছোঁ। So ইয়াতে আছে যে which lake of Maharashtra is added in Ramsar site? ইয়াৰ উত্তৰটো হৈছে লোনাৰ লেক আৰু এইটো এড কৰা হৈছিলে 2020ত। Question number 22. Which district has highest literacy rate census 2011? ইয়াৰ উত্তৰটো হৈছে Kottayam, 97.21% in Kerala. Question number 23. When was Ramkrishan Mission established? So Ramkrishan Mission to কেতিয়া establish কৰা হৈছিলে? 1 May 1897ত কৈছিলে আৰু স্বামী বিবেকানন্দই কৈছিলে ৰামকৃষ্ণ মিছনটো establish। Question number 24ত গৈছোঁ। When was Champaran Satyagraha started in India? April to May 1917ত হৈছিলে, ষ্টাৰ্ট হৈছিলে আৰু মহাত্মা গান্ধীয়ে এইটো ষ্টাৰ্ট কৰিছিলে। Question number 25ত গৈছোঁ। What is the extension of temporary files in Windows? ইয়াতে দিয়া আছে temporary or temporary। ইয়াৰ উত্তৰটো হৈছে এইটো। So ফাৰ্ষ্ট শিফ্টত অহা কুৱেশ্যন এইকেইটাই আছিলে আৰু ছেকেণ্ড শিফ্টত অহা মই কুৱেশ্যনকেইটা কৈ গৈছোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে ৰেণুকা লেক ইজ চিটুৱেটেড ইন। চ' ৰেণুকা লেকটো ক'ত চিটুৱেটেড হৈ আছে, ক'ত আছে? চিমুৰ ডিষ্ট্ৰিক্টত আছে, হিমাচল প্ৰদেশত। Question number 2 আছে ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ ইজ ডিফাইন ইন আৰ্টিকল 32 সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। Question number 3 আছে Ubuntu is a name of a system software which is। ইয়াৰ উত্তৰটো হৈছে অপাৰেটিং চিষ্টেম। Ubuntu হৈছে এটা অপাৰেটিং চিষ্টেম হয়। Question number 4ত গৈছোঁ। Who raised the slogan Who lives of Indian dies? এই শ্লোগানটো কোনে কৈছিলে? PT জৱাহৰলাল নেহেৰু। চ' জৱাহৰলাল নেহেৰুৱে কৈছিলে। Question number 5ত গৈছোঁ। The Amnesty book is written by। আমনেষ্টি বুকখন কোনে লিখিছিলে? ইয়াৰ উত্তৰটো হৈছে অৰবিন্দ আদিগা। অৰবিন্দ আদিগাই লিখিছিলে। Question number 6ত গৈছোঁ। Who was the leader of বাৰডলি সত্যাগ্ৰহ? বাৰডলি সত্যাগ্ৰহৰ লিডাৰ কোন আছিলে? চৰ্দাৰ বল্লভভাই পেটেল আছিলে। Question number 7. Which Newton's law is also known as law of inertia? নিউটনছ ফাৰ্ষ্ট ল অফ ইমোশ্যন, সেইটো কোৱা হয় ল অফ ইনাৰ্চিয়া বুলি কয়, ইনাৰ্চিয়া বুলিও কয়। Question number 8.
হুইচ soil is best suited for growth of cotton? So কোনটো soil কটনৰ বাবে বেছি উপযোগী? এইটো হৈছে ব্লেক soil আৰু এইটোক also known as ৰেগুৰ soil বুলিও এইটোক soilক জনা যায়। Question number 9 ত গৈছো। Who won Olympic medal in wrestling in 2000? Answer is Karnam Malleswari. তেওঁ অলিম্পিক মেডেল পাইছিলে ৰেছলিঙত 2000ত পাইছিলে 2000 চনত। Question number 10. The Bijoy Hazare Trophy is also known by what name? So Bijoy Hazare Trophy টোক আৰু এটা নামে জনা যায় ৰঞ্জি ওৱান ডে ট্ৰফি বুলিও জনা যায় আৰু এইটো ট্ৰফি ক্ৰিকেটত দিয়া হয়। Question number 11. Pamban Island or Rameswaram Island is situated in? So এইটো ক'ত আছে আইলেণ্ডটো? এইটো আইলেণ্ড আছে ৰামানাথাপুৰাম ডিষ্ট্ৰিক্টত আছে, তামিলনাডুত আছে। তামিলনাডুৰ ৰামানাথাপুৰাম ডিষ্ট্ৰিক্টত আছে। Question number 12. Which UT is designated as 100% organic UT of India? ইয়াৰ উত্তৰটো হৈছে লক্ষদ্বীপ। Question number 13. The term hang is associated to which appliance? ইয়াৰ উত্তৰটো হৈছে computers. Question number 14. What is the establishment year of CVC in India? 1964ত এষ্টাব্লিছ হৈছিলে আৰু CVCৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন। Question number 15. Which pigment is responsible for color in onion? ইয়াৰ উত্তৰটো হৈছে এন্থোচায়ানিনছ। Question number 16. What is the name of Kailash Satyarthi organization? ইয়াৰ উত্তৰটো হৈছে বচপন বচাও আন্দোলন। Question number 17. Thaipusam festival is celebrated in which state? কোনটো ষ্টেটত পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে তামিলনাডু। Question number 18ত গৈছো। Who was the founder of Kushal dynasty? Kushal dynasty founder কোন আছিলে? Kushal dynasty founder আছিলে কুজুলা কাটফিছ। Question number 19ত গৈছো। The city Murshidabad was established by? Mughal Emperor আকবৰে এষ্টাব্লিছ কৰিছিলে। মুৰ্ছিদাবাদ যোনখন চিটি হয় এখন মোগল এম্পায়াৰ আকবৰে এষ্টাব্লিছ কৰিছিলে। Question number 20ত গৈছো। World Earth Day is celebrated observed every year on? So World Earth Day কেতিয়া পালন কৰা হয়? বিশ্ব পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? World Earth Day পালন কৰা হয় 22 এপ্ৰিলত পালন কৰা হয়। ইয়াৰ থিম অফ 2020 ক্লাইমেট একশ্যন। Question number 21. Who is the author of Revolution 2020 novel? So Revolution 2020 নভেলখনৰ অথৰ কোন হয়? চেতন ভগত। Question number 22ত গৈছো। সাক্ষী মালিক is a famous for? তেওঁৰ এজন ৰেছলাৰ হয় সাক্ষী মালিক। তেওঁ ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড পাইছিলে 2016 চনত। Question number 23ত গৈছো। The theory of relativity was proved by? So theory of relativity কোনে প্ৰুভ কৰিছিলে? ছাৰ এলবাৰ্ট আইনষ্টাইনে প্ৰুভ কৰিছিলে। Question number 24ত গৈছো। What was the name of first Indian satellite by ISRO?
চ' ফাৰ্ষ্ট প্ৰথমটো ছেটেলাইট কি আছিলে, সেইটো হৈছে আৰ্যভট্ট আৰু লঞ্চ হৈছিলে 19 এপ্ৰিল 1975 লঞ্চ হৈছিলে। কুৱেশ্যন নম্বৰ 25, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ মেংগ'? চ' মেংগ'ৰ চাইণ্টিফিক নেম কি হয়, আমৰ। ইয়াৰ উত্তৰটো হৈছে মেগনিফেৰা ইণ্ডিকা। মেংগ'ৰ চাইণ্টিফিক নেমটো হৈছে মেগনিফেৰা ইণ্ডিকা। চ' আজি এইকেইটাই আছিলে কুৱেশ্যন, আৰু মই এইকেইটা কুৱেশ্যন আপোনালোকক নেক্সট ভিডিঅ' বনাই দিম শিফ্ট 3টো। চ' আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।